জীৱনত যদি সঁচাকৈ ভালে থাকিব বিচাৰা তেন্তে তেওঁক পাহৰি যোৱা যিয়ে তোমাক পাহৰি গৈছে। জীৱনত কিছুমান মানুহ আছে যিসকলে কাষত থাকিলেও কন্দুৱায়, দূৰত থাকিলেও কন্দুৱায়। যিজনক এবাৰ হৃদয়ৰ পৰা ভাল পোৱা যায় তেওঁৰ পৰা হয়তো আঁতৰত থাকিব পাৰি, কিন্তু কেতিয়াও পাহৰিব নোৱাৰি। বেছি চিন্তা নকৰিব, কিয়নো আপোনাৰ চিন্তাই কাইলৈৰ সমস্যা আঁতৰাই দিব নোৱাৰে, বৰঞ্চ আজিৰ শান্তিখিনিও কাঢ়ি নিব। আমি সকলো সময়ত ভাবোঁ আমাৰ স্মৃতিশক্তি বহুত দুৰ্বল, কিন্তু যেতিয়া আমি কাৰোবাক পাহৰিবলৈ চেষ্টা কৰোঁ তেতিয়াই বুজিব পাৰোঁ আমাৰ স্মৃতিশক্তি কিমান শক্তিশালী। মানুহ বৰ আচৰিত। সৰুকালত পুতলাক মানুহ ভাবি খেলে আৰু ডাঙৰ হ'লে মানুহক পুতলা ভাবি খেলে। কিছুমান মানুহ যিমান সোনকালে কাষলৈ আহে সিমান সোনকালে গুচি যায়। সকলোৰে কাকো বান্ধি ৰাখিব নোৱাৰি। যিয়ে আপোনাক সঁচাকৈ ভাল পাব তেওঁ কেতিয়াও আপোনাৰ চকুত চকুলো আহিবলৈ নিদিয়ে। তুমি হেৰাই গ'লে বিচাৰি পালোহেঁতেন, কিন্তু তুমিতো সলনি হৈ গ'লা। প্ৰেম হৈছে এক ৰহস্যময় অদৃশ্য অনুভূতি, যিয়ে কেতিয়াবা মানুহক সুখৰ সৰ্বোচ্চ শিখৰলৈ লৈ যায়, আকৌ কেতিয়াবা চকুৰ লুণীয়া পানীত উটুৱাই নিয়ে। জীৱনত এনে এজন ব্যক্তিৰ প্ৰয়োজন যিয়ে স্বাৰ্থ নোহোৱাকৈয়ে ভাল পাব আৰু প্ৰয়োজন নোহোৱাকৈয়ে বিচাৰিব। দেহৰ মৃত্যু হ'লে সকলোৱে কান্দে আৰু মনৰ মৃত্যু হ'লে নিজেই কান্দিব লাগে। অপমান সহ্য কৰিব পাৰি, কিন্তু অৱহেলা সহ্য কৰিব নোৱাৰি। জীৱনত এনেকুৱা এজন মানুহ থকা বেছি প্ৰয়োজন, যাৰ কাষত জীৱনৰ সুখ দুখ, হাঁহি কান্দা, ভাল বেয়া সকলো শ্বেয়াৰ কৰিব পাৰি। সকলোৱে কয় ভালপোৱা প্ৰকাশ কৰিলে অৱহেলা পোৱা যায়, কিন্তু মই কওঁ সঠিক মানুহৰ লগত ভালপোৱা প্ৰকাশ কৰিলে অৱহেলা নহয়, বৰঞ্চ দ্বিগুণ ভালপোৱা পোৱা যায়। তেওঁ কেতিয়াও তোমাৰ ভাল বন্ধু হ'ব নোৱাৰে, যিয়ে তোমাৰ সন্মুখত ভাল কয় আৰু পিছফালে বদনাম কৰে। এটা কথা মনত ৰাখিব, মানুহ হেৰাই গ'লে বিচাৰি উলিয়াব পাৰি, কিন্তু সলনি হ'লে তেওঁক বিচাৰি উলিয়াব নোৱাৰি। সুন্দৰ চেহেৰা নহয়, সুন্দৰ চৰিত্ৰৱান কাৰোবাক জীৱনসংগী হিচাপে বাছি লোৱা। সুখ নাপালেও তেওঁৰ পৰা কষ্ট নোপোৱা। জীৱনত কষ্ট পোৱাটো বহুত বেছি প্ৰয়োজন, কাৰণ কষ্ট পালেই মানুহে নিজকে সলাব পাৰে। যিজনে তোমাক সঁচা অৰ্থত ভাল পাব তেওঁ তোমাক কেতিয়াও পাহৰিব নোৱাৰে। হয়তো অভিমান কৰি কথা নক'ব, কিন্তু সকলো সময়ত তোমাকেই মিছ কৰিব। স্বাৰ্থ শেষ, ভালপোৱাও শেষ, এয়াই বৰ্তমান সমাজৰ ভালপোৱা। নিজৰ পৰা এবাৰ কথা বন্ধ কৰি চোৱা, চাবা বহু আপোন পৰ হৈ গৈছে। আচলতে কোনেও আপোন নহয়। মন কেতিয়াও নাভাঙে, যিটো ভাঙে সেইটো হ'ল বিশ্বাস। মানুহে দুখ কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। যোনে যিমান বেছি আশা কৰিব তেওঁ সিমান বেছি কষ্ট পাব, এয়াই প্ৰকৃতিৰ নিয়ম। সময় সলনি হ'বলৈও সময় লাগে, কিন্তু মানুহ সলনি হ'বলৈ সময় নালাগে। পৃথিৱীখনত জীয়াই থকাটো ইমান সহজ কথা নহয়, কাৰণ আজিকালি এই পৃথিৱীৰ মানুহবোৰ বহুত স্বাৰ্থপৰ। নিজৰ কথাবোৰহে ভাবে, আনৰ কথা ভাবিব সময়েই নাই। অকলশৰীয়া হোৱাৰ বেদনা কেৱল সেইজন ব্যক্তিয়েহে বুজি পায়, যিজনে এবুকু ভালপোৱা দিয়াৰ বিনিময়ত কেৱল অৱহেলাই পায়। কেতিয়াবা এনে লাগে অলপ স্বাৰ্থপৰ হোৱাৰ প্ৰয়োজন আছিল, কাৰণ চাৰিওফালে য'তেই চাওঁ স্বাৰ্থপৰবোৰেই দেখা পাওঁ। ক'লা ছোৱালীজনীক সকলোৱে প্ৰশংসা কৰে, কিন্তু ক'লা ছোৱালীজনীক কোনেও ঘৰৰ পত্নী বনাব নিবিচাৰে। এইখনেই আমাৰ সমাজ। সঁচা ভালপোৱা কাক কয় জানা? যোনে কোনো স্বাৰ্থ নোহোৱাকৈয়ে তোমাক ভাল পাব, কোনো কাৰণ নোহোৱাকৈয়ে তোমাক মিছ কৰিব,
তোমাৰ অসুস্থতাত তোমাৰ কাষত চাহ হৈ ৰ'ব। অলপ দূৰলৈ গ'লে অস্থিৰ হৈ পৰিব। মাজে মাজে তোমাক পাগলৰ দৰে বিচাৰিব। তোমাৰ বেয়া সময়বোৰ বুজিব। সঁচা ভাল পাবলৈ কোনো কাৰণ নালাগে।